লাগিব লাগে ক'ত লাগি আছো ক'ত নমস্কাৰ মই প্ৰীতি প্ৰিয়দৰ্শিনী এইখন দেশৰ এগৰাকী সাধাৰণ নাগৰিক কিন্তু এগৰাকী সচেতন ভোটাৰ হোৱাৰ লগতে এগৰাকী স্বাভিমানী অসমীয়া অলপতে এটা মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ এটা মন্তব্যই তুলপাৰ লগালে অসমৰ ইমূৰৰ পৰা সিমূৰলে আৰু মন্তব্যটো এইটো যে অসমৰ চৰ চাপৰিৰ মুছলমানে যদি নিজৰ ভাষা অসমীয়া বুলি নকয় মাতৃভাষা অসমীয়া বুলি নকয় তেনেহ'লে অনাগত দিনত যেতিয়া লিংগুইষ্টিক ছাৰ্ভে হ'ব সেই ছাৰ্ভেত অসমৰ মাতৃভাষা অসমীয়া বুলি ধৰি ৰাখিবলৈ বহুত বেছি কঠিন হ'ব এতিয়া কথাটো হ'ল যে আমি মন কৰিব লাগিছিলে কোনটো কথা কাৰণটো কি কিয় আমি ইমান এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো আমি কেইজনমান মানুহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে কিয় আমি চৰ চাপৰিৰ মুছলমানৰ কথা ইয়াত পাতিবলগীয়া হৈছে কিয় আমি এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো এই কথা উত্থাপন হৈছে কাৰণ এই কথা তেওঁ স্পষ্টকৈ কৈছে যে জনজাতীয় লোকসকলে বিভিন্ন জনজাতিৰে এটা বৃহত্তৰ অসমীয়া জাতি বিভিন্ন জনজাতীয় লোকে মাতৃভাষা অসমীয়া বুলি ক'ব নোখোজে আমাৰ মন কৰিবলগীয়া কথাটো এইটোহে যে ইমানবোৰ জনজাতীয় ইমানবোৰ ধুনীয়া ধুনীয়া সংস্কৃতি পৰম্পৰাৰে আমাৰ ইমান চহকী অসমখনত কিয় আমি আজিৰ তাৰিখত এই কথাটো গুৰুত্ব দিয়া নাই যে কিয় জনজাতীয় লোকসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি নকয় কাৰণ তেওঁলোকে নিজৰ মাতৃভাষা কাৰ্বি বুলি কওক বা তেওঁলোকে ডিমাচা বুলি কওক বা যি বুলিয়ে নকওক বা তেওঁ মিচিং বুলি কওক কিন্তু সেই কথাটোৱে লিংগুইষ্টিক ছাৰ্ভেটোৰ ওপৰত কেনেধৰণে তাত ইম্পেক্ট পেলাব সেইটো তেওঁলোকে নাজানে কাৰণ তেওঁলোকৰ মাতৃভাষা নহয় নিজৰ মাতৃভাষাটো তেওঁলোকে ক'বই কিন্তু তেওঁলোকে কিয় নিজৰ মাতৃভাষাটো অসমীয়া বুলি ক'বলৈ বাদ দিলে প্ৰথম কথা এটা কথা মন কৰিব আমি যদি ইতিহাসলৈ ঘূৰি চাওঁ যে বাৰে বাৰে যিসমূহ জনজাতীয় লোক আছে তেওঁলোকক এলাগি কৰি অহা দেখা গ'ল কোনে আমি যদি ক্লাছিফিকেশ্যনটো চাওঁ সমাজখনৰ যিটো ক্লাছিফিকেশ্যন প্ৰথমতে ব্ৰাহ্মণবাদৰ কথা আহে তাৰপিছত জনজাতিৰ কথা আহে ক্ষত্ৰিয়সকলৰ কথা আহে এই কথাবিলাক আমি নিজেই কিন্তু পৰ্যালোচনা কৰাৰ খুব বেছি গুৰুত্বপূৰ্ণ যে কিমান দিন আমি এই জনজাতীয় লোকসকলক বিভিন্ন সময়ত বিভিন্ন জনজাতিৰ লোকক আমি তেওঁলোকক হীন আৰু নিচ বুলি তেওঁলোকক গণ্য কৰি আহিছিলোঁ এতিয়া এনেকুৱা এটা সময়ত আমি আছোঁ য'ত তেওঁলোকক আমি সন্মান কৰোঁ মৰম কৰোঁ আৰু তেওঁলোকক এই সময়ত আমি এই কথা বুজাই দিব পাৰিব লাগিব যে অসমীয়া এটা বৃহত্তৰ জাতি হিচাপে মাতৃভাষা অসমীয়া বুলি কোৱাটো অসমৰ বাবে প্ৰয়োজনীয় আৰু মই বহুত বেছি আশা কৰোঁ বহুত বেছি তেওঁলোকৰ ওপৰত মোৰ আশা আছে যে তেওঁলোকে এই কথা বুজি উঠিব কিন্তু আমি সেই কথাটোৰ ওপৰত গুৰুত্বই দিয়া নাই আমি এই কথাটো গুৰুত্ব দিয়া নাই যে অসমীয়া জাতি হিচাপে আমি যদি নিজকে নিজে মজবুত নকৰোঁ জনজাতিসমূহৰ মাজত যদি এটা মিলা প্ৰীতিৰ ভাৱ নাহে সকলো যদি একেলগে অসমীয়া জাতি নহয় তেনেহ'লে প্ৰত্যেকটো জৰীপতে প্ৰত্যেকটো ছাৰ্ভেতে আমি এনেধৰণে সেইসকল এটা পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত আমি তাত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়াটোৰ বাবে জগৰীয়া কোন জগৰীয়া আমি নিজেই দল সংগঠন বুলি নকওঁ দল সংগঠনত সেই এজন অসমীয়াৰে এটা দল সংগঠন কিন্তু আমি নিজকে নিজে যদি আজি প্ৰশ্ন নকৰোঁ যে কিয়নো জনজাতীয় লোকসকলে নিজৰ ভাষাটো মাতৃভাষাটো অসমীয়া বুলি নক'ব নিশ্চয় ক'ব তেওঁলোকেও আমাৰ সমানেই গৰ্বিত অসমীয়া মই বিভিন্ন জনজাতীয় লোকৰ সৈতে কথা পাতোঁ যেনেকৈ মই তেওঁলোকক মৰম দেখুৱাওঁ তেনেকৈও মোকো তেওঁলোকে মৰম আৰু সন্মান দিছে যিকোনো এটা জনজাতিৰ নাম লওক কাৰ্বি নাম লওক ডিমাচা নাম লওক মিচিং নাম লওক মৰাণ মটক মুঠৰ ওপৰত যেতিয়াই মৰমৰ আদান হ'ব তেতিয়াই প্ৰদান হ'ব গতিকে প্ৰথমতে অসমীয়া জাতি হিচাপে আমি নিজৰ জনজাতীয় ককাই ভাই ভনীসকলক আমাৰ আপোন কৰিবলৈ শিকিব লাগিব আমাক কোনে অসমীয়া বুলি নক'লে আমাৰ অসুবিধা হ'ব সেইটো কথাতকৈ আমাৰ নিজৰ ভাই ককাইজনে কিয় অসমীয়া বুলি ক'বলৈ টান পাইছে মাতৃভাষা সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই নহয় অসম সাহিত্য সভায়ো সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যে তেওঁলোকৰ যেতিয়া সমস্যা হৈছে তেওঁলোকৰ লগত যদি বৃহত্তৰ অসমীয়া জাতি হিচাপে প্ৰত্যেকটো জনজাতিয়ে ইটোৱে সিটোৰ সৈতে লগ দি পেলাই খোজ দিয়ে তেনেহ'লে নিশ্চয় এনেকুৱা এটা দিন আহিব যেতিয়া প্ৰত্যেকটো জনজাতিয়েও আমাক তেনেকৈ সহায় কৰিব আৰু মই ভাবোঁ যে তেওঁলোকৰ বাবে আমাৰ ধৰণেই গুৰুত্বপূৰ্ণ অসমত অসমীয়া ভাষাৰ প্ৰভুত্ব থকাটো গতিকে কোনখিনি এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কথা তেওঁলোকে কৈছে যে চৰ চাপৰিৰ মুছলমানে যদি নকয় চৰ চাপৰিৰ মুছলমানে যদি অসমীয়া ভাষাটোক অসমীয়া বুলি নকয় তেওঁলোকেতো ক'বই লাগে কাৰণ তেওঁলোকো অসমত আছে তেওঁলোকক এতিয়াও কোনো ধৰণে তেওঁলোকক বাংলাদেশী বা তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি প্ৰমাণ কৰিব যেতিয়ালৈ নোৱাৰিব তেতিয়ালৈতো তেওঁলোকক ইয়াত থাকিবলৈ দিব লাগিব আৰু সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটো কাৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াৰ সেই প্ৰমাণ কৰাৰ শক্তিখিনি চৰকাৰৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটোৰ যি কণ্ট্ৰলাৰ সেই কণ্ট্ৰলাৰ
কৰাৰ কিন্তু মুখ্যমন্ত্ৰী খুদ নিজেই গতিকে তেখেতে যেতিয়ালৈকে এটা প্ৰচেছ নুলিয়াই তেওঁলোকক বিতৰণ কৰাৰ তেতিয়ালৈ তেওঁলোক অসমীয়া বুলিয়ে তেওঁলোকক গণ্য কৰিব লাগিব তেওঁলোকে অসমীয়া কওক তেওঁলোকে অসমীয়া সংস্কৃতি শিকক কাৰণ যেতিয়াই তেওঁলোকক উচ্ছেদ কৰা হয় তেওঁলোকৰ ভাষাৰ ওপৰতে তেওঁলোকক তাত জাজ কৰা হয় তেওঁলোকক তাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰা হয় গতিকে অসমত থকালৈকে অসমীয়া কোৱাটো এটা উচিত কথা তেওঁলোকে অসমীয়া শিকিব লাগিব মাতৃভাষা অসমীয়া বুলি ক'ব লাগিব কিন্তু তাৰ লগে লগে এই কথাও আমি মনত ৰাখিব লাগিব যে আমাৰ জনজাতীয় ভাই ভনীসকলে আমাক সহায় কৰিব আমাক মৰম দিব আমাক সন্মান দিব বৃহত্তৰ অসমীয়া জাতিটোৰ ৰক্ষা তেওঁলোকৰ বাবেও এটা ডাঙৰ কৰ্তব্য গতিকে আমাৰ মাজত যিবোৰ ভেদভাৱ আছে সেইবিলাকক প্ৰথমতে দূৰ কৰক এই যে এটা পাৰ্থক্য আছে প্ৰত্যেকটো জনজাতিৰ মাজত তাৰ মাজত এডাল হাকুৰ প্ৰয়োজন হৈছে বৃহত্তৰ অসমীয়া জাতি হিচাপে খিলঞ্জীয়া হিচাপে যদিহে আপোনালোকে এনেবোৰ কথাৰ চৰ্চাৰ পৰা আঁতৰত থাকিব বিচাৰিছে সেয়া মোৰ এটা নিজা পৰ্যবেক্ষণ নিশ্চিতভাৱে মোৰ মতামতত আপোনাৰ মতভেদ হ'ব পাৰে গতিকে এই কথাখিনি মই মোৰ যিখিনি মনলৈ অহা কথা সেই কথা হিচাপেহে আপোনালোকৰ লগত মই ভাগ বতৰা কৰিলোঁ অনাগত সময়ত দেখা যাব কেনেকৈ আমি নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ অসমখনক আৰু বেছি শক্তিশালী সমৃদ্ধিশালী কৰিব পাৰোঁ কিন্তু এই কথা ঠিক যে আমি যদি বেলেগে বেলেগে যুদ্ধ কৰোঁ তেনেহ'লে এই যুদ্ধখনত জয় কাৰো নহ'ব আমি অসমীয়া হিচাপে পৰাজিত হ'ম যদি আমি একেলগে যুদ্ধ কৰোঁ তেনেহ'লে কিন্তু খিলঞ্জীয়া অসমীয়াৰ জয় হোৱাটো নিশ্চিত এই কথা আজিৰ কথা নহয় ইতিহাসলৈ ঘূৰি চালেও সেই একেটাই কথা দেখিব মোগলেও পৰাস্ত কৰিব নোৱাৰা সেই শক্তি অসমীয়াৰ হাতত আছে গতিকে আমি একেলগে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ হৈ একেলগে থাকিব লাগিব যুঁজিব লাগিব আৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ নিজৰ মাজৰ অসমীয়াত্বটো আমি নিজেই খুচৰি চাব লাগিব উদযাপন কৰিব লাগিব হিতাধিকাৰী আঁচনি দিয়াটো আমি কেতিয়াও বিৰোধিতা কৰা নাই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এখন কল্যাণকামী ৰাষ্ট্ৰত হিতাধিকাৰী পদক্ষেপ আমাক লাগিব কিন্তু আমাৰ প্ৰশ্নটো হৈছে হিতাধিকাৰী আঁচনিৰ নামত যদি এগৰাকী শিক্ষাৰ্থীক 1250 টকা দিয়ে আৰু সেই শিক্ষাৰ্থীগৰাকীয়ে যদি কোনোবা এখন মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ত যদি এডমিশ্যন ল'ব যদি 30,000 টকা দিব লগা হয় এই 1250 টকাৰ কোনো ভেলু নাথাকে কোনো মূল্য নাথাকে আমি বিচাৰিছোঁ বিনামূলীয়া শিক্ষা হওক আমি বিচাৰিছোঁ বিনামূলীয়া স্বাস্থ্য হওক কাৰণ 1250 টকাৰ এগৰাকী শিক্ষাৰ্থী যদি বেমাৰ হয় তেওঁ সেই 1250 চিকিৎসা কৰিব নোৱাৰে বৰ্তমান সময়ত যিদৰে বাঢ়িছে আমাৰ মূল্যবৃদ্ধিৰ দাম হৈছে আমি বিচাৰিছোঁ বিনামূলীয়া শিক্ষা হওক বিনামূলীয়া স্বাস্থ্যখণ্ড হওক এইসমূহ মৌলিক কথা আমি হিতাধিকাৰী আঁচনিটো বিৰোধিতা নহয় কিন্তু হিতাধিকাৰী আঁচনিৰ নামত 1250 টকা দি পেলাই তেওঁলোকে যিটো ভোটৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি একেবাৰে বিৰোধিতা কৰিছে উন্নয়ন কৰক কিন্তু অকণমান প্ৰকৃতিক উন্নয়ন আমাৰ যিহেতু আপুনি প্ৰকৃতিক উন্নয়ন বহুত কমি গৈছে দেখিব পৰা গৈছে আমাৰ বহুত লছ হৈছে সেই বস্তুটোত গতিকে প্ৰকৃতি ৰক্ষা কৰি যিখিনি উন্নয়ন কৰিব পাৰি নিশ্চয় কৰিব লাগে গুৱাহাটীৰ যিটো বানপানীৰ সমস্যা আমাৰ উজান বজাৰ ছাইডত বহুত বানপানী হয় তো সেই সমস্যাটোৰ এটা মানে পাৰ্মানেণ্ট সলিউশ্যন তেওঁলোকে বিচাৰিব বুলি আশা কৰোঁ আৰু উইমেন ছেফটি উইমেন ছিকিউৰিটিৰ ওপৰত কাম কৰিব সেইটোৱে আশা এজন ৰাজনৈতিক নেতাই যে সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে গ্লেমাৰ লাভ কৰিলে যে আমি সুখী হ'ম এনেকুৱা নহয় আমাৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লীত পঢ়িবলৈ গৈ বা ভাৰতৰ বিভিন্ন প্ৰান্তত পঢ়িবলৈ গৈ যি অত্যাচাৰৰ সন্মুখীন হয় সেইসমূহ দূৰ হ'ব লাগিব আমাৰ শিক্ষাৰ্থীয়ে আমাৰ কৰ্মচাৰী আমাৰ অসমৰ এজন ব্যক্তিয়ে যদি বাহিৰত তামিলনাডু বা ভাৰতৰ ভিন্ন প্ৰান্তত গৈ উপেক্ষিত হয় তেতিয়া আমাৰ দুখ লাগে গতিকে এই বিষয়সমূহ আঁতৰিব লাগিব শিক্ষা কেৱল আম্বানী ঘৰৰ সন্তানে নহয় শিক্ষা দৰিদ্ৰ ঘৰৰ সন্তানে পাব লাগিব তেওঁ যি আম্বানী ঘৰৰ সন্তানে যি শিক্ষা লাভ কৰে হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে যি শিক্ষা লাভ কৰে একেই শিক্ষা কিন্তু আমাৰ দৰিদ্ৰ কৃষকৰ ঘৰৰ সন্তানেও লাভ কৰিব লাগিব আমাৰ সেয়াই মৌলিক কথা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত 5 বছৰে ডক্টৰ শৰ্মাৰ পৰা কি পালে অসমে আগন্তুক 5 বছৰত অসমক কি দিব মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ নৱপ্ৰজন্মই কি বিচাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা উন্নয়নৰ ৰাজনীতি নে বিভাজনৰ ৰাজনীতি তৃতীয়বাৰৰ বাবে অসমৰ শাসনত বহিল বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত 5 বছৰত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাৰ কাৰ্যকালত বহু পৰিৱৰ্তন দেখিলে অসমে কৰবাত যদি নতুন ফ্লাইঅভাৰ আন কৰবাত নতুন চিকিৎসা মহাবিদ্যালয় কৰবাত যদি অৰুণোদয় নিযুত মইনাৰ দৰে আঁচনিৰে মহিলা সবলীকৰণৰ চেষ্টা আন কৰবাত আকৌ উচ্ছেদ অভিযান আৰু বুলডজাৰৰ ৰাজনীতি সেয়েহে এতিয়া প্ৰশ্ন উঠিছে আগন্তুক 5 বছৰত হিমন্ত নেতৃত্বাধীন চৰকাৰখনৰ পৰা অসমবাসীয়ে আচলতে পাব কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালৰ আটাইতকৈ ডাঙৰ দিশ আছিল দৃশ্যমান উন্নয়ন গুৱাহাটীত একেৰাহে ফ্লাইঅভাৰ নিৰ্মাণ নতুন পথ নগৰ উন্নয়ন এডভান্টেজ আছামৰ দৰে বিনিয়োগ সন্মিলন এই সকলোৰে জৰিয়তে চৰকাৰে নতুন অসমৰ ছবি দেখুৱাবলৈ চেষ্টা কৰিলে কিন্তু একে সময়তে বহু সাধাৰণ মানুহৰ প্ৰশ্ন গুৱাহাটী সলনি হৈছে ঠিকেই কিন্তু গাঁও অঞ্চলৰ সমস্যা কিমান দূৰ সমাধান হ'ল আনহাতে হিমন্ত নেতৃত্বাধীন চৰকাৰখনৰ আন এটা শক্তি আছিল কল্যাণমূলক আঁচনি অৰুণোদয় নিযুত মইনা মহিলা আৰু ছাত্ৰীৰ বাবে অন্যান্য আৰ্থিক সহায় এই আঁচনিসমূহে বহু পৰিয়ালক সহায় কৰিলে কিন্তু সচেতন মহলে কয় যে কেৱল হিতাধিকাৰী সৃষ্টি কৰিলেই নহ'ব যুৱ সমাজক স্থায়ী চাকৰিও দিব লাগিব কাৰণ আজিৰ যুৱ সমাজে আঁচনি নহয় বিচাৰে কৰ্মসংস্থাপন
আৰু এই বিষয়টোক লৈ আমি কথা পাতিছিলোঁ অসমৰ নৱপ্ৰজন্মৰ সৈতে। কলেজ বিশ্ববিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহু আশা কৰিছে। কোনোবাই বিচাৰে স্বচ্ছ নিয়োগ ব্যৱস্থা, কোনোবাই বিচাৰে উদ্যোগ আৰু ষ্টাৰ্টআপৰ সুযোগ, আন কোনোবাই কয় অসমত উন্নয়ন হৈছে ঠিকেই, কিন্তু শিক্ষিত যুৱক যুৱতীয়ে এতিয়াও চাকৰিৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছে। আকৌ আন একাংশ নৱপ্ৰজন্মৰ মতে উন্নয়ন হ'ব লাগে, কিন্তু পৰিৱেশ ধ্বংস কৰি এনেধৰণৰ উন্নয়ন নিৰৰ্থক। বহু শিক্ষাৰ্থীয়ে আকৌ শিক্ষা আৰু স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব দিয়াৰ দাবীও উত্থাপন কৰে। যুৱপ্ৰজন্ম হিচাপে যে বৰ্তমান যি এখন চৰকাৰে আহিলে চৰকাৰ সলনি নহ'ল। আমি বিচাৰোঁ যিদৰে হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৈছিলে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি, আমি বিচাৰোঁ অসমখন তেখেতে এইবাৰ শ্ৰেষ্ঠ ৰাজ্য কৰি দেখক। আমি নিবিচাৰোঁ অসমখন দৰিদ্ৰ ৰাজ্যৰ অষ্টম স্থানত থাকক, আমি বিচাৰোঁ অসমখন শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত থাকক। তেওঁ কৈছিলে নিবনুৱা সমস্যা দূৰ কৰিম বুলি, যোৱাটো বৰ্ষত দেখা নাপালোঁ আমি নিবনুৱা সমস্যা দূৰ হোৱাটো। খুব কেৱল মাত্ৰ এপাচি শাকত এটা জালুকৰ দৰে খুব কম সংখ্যকত তেওঁলোকে নিয়োগ কৰিলে। আমি বিচাৰোঁ নিবনুৱা সমস্যা নোহোৱা হওক। আমি দেখিছোঁ এজাক বানপানীতে গুৱাহাটী মহানগৰ আজি কৃত্ৰিম বানত ডুব গৈছে। আমি বিচাৰোঁ গুৱাহাটীখনৰ সেই কৃত্ৰিম বান নোহোৱা হওক, আমি গুৱাহাটীখনৰ কৃত্ৰিম বানমুক্ত হোৱাটো বিচাৰোঁ। একেদৰে আমি বিচাৰোঁ যিখন NRC আছিলে, NRC কাম এতিয়াও হোৱা নাই, NRCখন সম্পূৰ্ণ হওক। NRC কাম সম্পূৰ্ণ কৰিব লাগে চৰকাৰখনে। 6 জনগোষ্ঠীৰ যিসমূহ দাবী আছিলে জনজাতিকৰণ, সেইসমূহ এতিয়ালৈকে হোৱা নাই, এইসমূহ পূৰণ কৰিব লাগে। আৰু বৰ্তমান সময়ত আমি দেখিছোঁ আজি তেলৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী সেইসমূহৰ দাম বাঢ়িছে, মূল্যবৃদ্ধি হৈছে। এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। আজি দেখিছোঁ ৰন্ধন গেছৰ কাৰণে বহুতো ঠাইত হাহাকাৰ হ'ব লগা হৈছে। এইসমূহ যিসমূহ মৌলিক কৰ্তব্য, যিসমূহ দেখিছোঁ আজি শিক্ষাৰ ক্ষেত্ৰত যিসমূহ দেখিছোঁ, স্বাস্থ্যখনত যিসমূহ অসুবিধা আছে, আসোঁৱাহ আছে, এইসমূহ দূৰ হ'ব লাগে। আৰু এইসমূহ দূৰ কৰিহে বৰ্তমান যিখন চৰকাৰ, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, সেই চৰকাৰখনে অনাগত দিনত কাম কৰিব লাগে। এইসমূহ বিষয়ত ইছ্যু বনাব লাগে, এইসমূহ বিষয় হৈ তেওঁলোকে কাম কৰিব লাগে। কিছুমান মন্তব্য কৰিছে UCC-খনক লৈ। আচলতে সেই মন্তব্য কিছুমানে হয়তো কোনোবাখিনিত যিসমূহ ব্যক্তিৰ স্বাধীনতা আছে, যিসমূহ ব্যক্তিগত স্বাধীনতা, যিসমূহ ব্যক্তিৰ গণতান্ত্ৰিক নিজস্ব অধিকাৰৰ কথা কৈছে, সংবিধানে প্ৰদত্ত কৰা ব্যক্তি স্বাধীনতা, সেইখিনি তেখেতে আঘাত আনিছে। গতিকে মুখ্যমন্ত্ৰীৰ চকীখনত বহি পেলাই কিছুমান এনেকুৱা ধৰণৰ ব্যক্তি স্বাধীনতাক, গণতান্ত্ৰিক অধিকাৰক ব্যক্তি স্বাধীনতাৰ ওপৰত খৰ্ব কৰা অধিকাৰ তেওঁক প্ৰদান কৰা হোৱা নাই। তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু সংবিধানৰ গণ্ডিত থেকে তেওঁ মুখ্যমন্ত্ৰী কাম কৰিব লাগিব। গতিকে ব্যক্তি স্বাধীনতাৰ যিসমূহ তেওঁ প্ৰশ্ন তুলিছে আজি, কোন কাৰ লগত থাকিব, কিদৰে থাকিব, সেই প্ৰশ্নসমূহ মই ভাবোঁ এগৰাকী যুৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে তেওঁ সেই কাৰো ব্যক্তিগত অধিকাৰ খৰ্ব কৰাকৈ, কাৰো ব্যক্তিগত স্বাধীনতা ধ্বংস কৰাকৈ তেওঁ কোনো মন্তব্য কৰিব নালাগে। আমাৰ শিক্ষামন্ত্ৰী আছিলে, তেতিয়াৰ এই সমস্যাটো আছে। আমি দেখিছিলোঁ অসমত চেবাৰ পেপাৰ গৰুৱে খাই জুই লাগি যায়, আমি পৰীক্ষা প্ৰশ্ন লিক হয়, এইসমূহ হৈছে শিক্ষা ব্যৱস্থাৰ এটা ফুপুলা স্বৰূপ ওলাই পৰিছে। আজি দেখিছোঁ আমাৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে সেইসমূহ বন্ধ কৰি দিয়া হৈছে। কেৱল মাত্ৰ এটা শিক্ষাক ব্যক্তিগত কোনকেইটা মানে কি ব্যৱসায়লৈ ৰূপান্তৰিত কৰিছে, এটা ব্যৱসায় ৰূপান্তৰিত কৰি ব্যক্তিগত খণ্ডৰ যিসমূহ প্ৰভুত্ব আজি বিৰাজ কৰিছে, গতিকে এইসমূহ একদম বেয়া হৈছে। আৰু যিসমূহ আমাৰ প্ৰশ্নকাকত লিক হৈছে, প্ৰশ্নকাকত লিকৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ হেতালি খেলা হৈছে। আমি সকীয়াই দিছোঁ এনেধৰণৰ প্ৰশ্নকাকত লিক হোৱা যিসমূহ বাৰ্তা, যিসমূহ কথা, এইসমূহ নোহোৱা হ'ব লাগে। কাৰণ আমি দেখিছোঁ আজি আপুনি চেপা হওক, আপুনি হায়াৰ ছেকেণ্ডেৰী এছেক চাওক, আপুনি নিট চাওক, পৰীক্ষা বুলি ক'লে মনত পেপাৰ লিকৰ প্ৰশ্ন আহি যায়। কিয় হৈছে সেই ধাৰণাটো কিয় চেঞ্জ কৰিব পৰা নাই? ইমান বছৰ ধৰি পেলাই বিজেপি চৰকাৰে 5 বছৰ 10 বছৰ শাসন কৰিলে, এবাৰ 5 নম্বৰ আকৌ 5 বছৰ কাৰণে আহিছে। তো এনেধৰণৰ কাৰ্যকলাপবিলাক তেওঁলোকে সমাধান কৰিব পৰা নাই, সেই আমাৰ মৌলিক প্ৰশ্ন। গতিকে শিক্ষামন্ত্ৰী সলনি হ'ব পাৰে, মুখ্যমন্ত্ৰী একেই আছে। গতিকে আমাৰ প্ৰশ্ন এইটোৱে যে শিক্ষা ক্ষেত্ৰটোত, শিক্ষা খণ্ডটোত চৰকাৰে এইসমূহ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক, যাতে প্ৰশ্নকাকত লিক হৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ হেতালি খেলাৰ অধিকাৰ চৰকাৰৰ নাই, কাৰো ব্যক্তিগত কাৰো হাতত নাই সেই অধিকাৰ। ভাবোঁ যে চৰকাৰখনে যোনখিনি ধনী মানুহখিনি তেওঁলোকক বেছি প্ৰায়ৰিটাইজ কৰিছে ৰেডাৰ দেন পুঁজিপতিসকলক বেছি প্ৰায়ৰিটাইজ কৰিছে ৰেডাৰ দেন কমন পিপল। আৰু মই ভাবোঁ যে যদি তেওঁলোকে সমাজখনৰ থকা সৰু সৰু মানুহখিনিক ওপৰত বেছি চকু দিয়ক। আৰু যে 8,000খন চৰকাৰী স্কুল বন্ধ কৰি দিছে চৰকাৰখনে, এটা গুৰুত্বপূৰ্ণ বিষয় হয়তো। আৰু মই ভাবোঁ যে শিক্ষা সকলোৰে অধিকাৰ আৰু সকলোৱে পোৱাটো মই বিচাৰোঁ। নতুন প্ৰজন্মৰ ব্যক্তি হিচাপে তেওঁ নিজেই এইটো উল্লেখ কৰিছিলে যে 2016 চনত যেতিয়া তেওঁলোকৰ প্ৰথম চৰকাৰ হৈছিলে সেইটো তেওঁলোকৰ আৰম্ভণি। দ্বিতীয় কাৰ্যকালৰ 2021 চৰকাৰখন তেওঁলোকৰ কাৰণে আধাৰশিলা। এতিয়া তৃতীয়খন যিখন 2026 চৰকাৰ, সেইখন হ'ব তেওঁলোকৰ কাৰণে কাম কৰাৰ এক উদ্যম, উন্নয়নৰ উদ্যম। গতিকে মই এজন ব্যক্তিগতভাৱে বিচাৰোঁ যে উন্নয়ন হওক। উন্নয়ন মই কোৱা নাই যে সৰহসংখ্যক ফ্লাইঅভাৰ বনাওক, উন্নয়ন মই কোৱা নাই যে হিতাধিকাৰী সৃষ্টি কৰক, আঁচনি দিয়ক। এনেধৰণৰ উন্নয়ন কৰক যিটো চিৰস্থায়ী হয়, যাৰ পৰা আমাৰ নতুন প্ৰজন্মখিনিৰ লাভ হওক, আৰু যিটো বহনক্ষম উন্নয়ন সেইটো হ'ব লাগে অৱশ্যে। আৰু মই তেওঁৰ প্ৰত্যেকটো কামক বেয়া বুলি ক'বলৈ নাযাওঁ, কিছুমান এনেকুৱাও কাম আছে যিবোৰ অতি লেখত ল'বলগীয়া, কিন্তু যিখিনি বৰ্তমান আৰু অতি প্ৰয়োজন, শিক্ষাৰ শৈক্ষিক মানদণ্ডটোৱেই হওক, এতিয়া যিবোৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ যিটো আন্তঃগাঁথনি সেইটো উন্নয়ন কৰিব লাগে, শৈক্ষিক আন্তঃগাঁথনিটো আৰু অধিক কৰিব লাগে। আৰু লগতে বৰ্তমান সময়ত কি হয়, বহু ছাত্ৰ ছাত্ৰী
নিজৰ আৰ্থিক অৱস্থাৰ বাবে দূৰলৈ পঢ়িবলৈ যাব নোৱাৰে, সেই বস্তুসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে। কাৰণ আজি আমি যদি শিক্ষাটো নাপাওঁ, মানৱ সম্পদ সৃষ্টি কেনেকৈ হ'ব? আৰু মানৱ সম্পদেই হৈছে এখন ৰাজ্য বা এখন দেশৰ মূল সোপান। গতিকে সেই দৃষ্টিৰ পৰা সকলোকে শিক্ষা হওক, স্বাস্থ্য হওক, স্বাস্থ্য খণ্ডটো উন্নতি কৰিব লাগিব, যিহেতু আজিৰ সময়ত হৈছে, কিন্তু আৰু অত্যধিক উন্নয়নৰ প্ৰয়োজন। গতিকে উন্নয়ন হ'ব লাগে। উন্নয়ন হৈছে সেই চিৰস্থায়ী উন্নয়নহে, কিন্তু যিটো পলকতে নাইকিয়া হ'ব তেনেধৰণৰ উন্নয়নৰ কাম্য আমাৰ নহয়। এইকাৰণে কৈছোঁ, যিখিনি পইচা হিতাধিকাৰী আঁচনিৰ নামত খৰচ কৰা হয়, সেই পইচাখিনি যদি আজিৰ সময়ত এটা চিৰস্থায়ী সমাধানৰ বাবে যদি খৰচ কৰে, সেইটো অত্যধিক ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। কাৰণ আমি বৰ্তমানত বস্তুটো ভোগ কৰিম, কিন্তু যদি ভৱিষ্যতলৈ একো থাকি নাযায়, তেন্তে সেইটো কিন্তু তেনেকুৱা আঁচনি বা তেনেকুৱা উন্নয়নৰ কিন্তু লাভ একো নাই। UCC যদি কথা ক'বলৈ যাওঁ, তেন্তে বৰ্তমান সময়ত আমাৰ প্ৰজন্মটোৰ এটা ধাৰণা আছে, এই যিটো লিভ ইন ৰিলেশ্যনশ্বিপ এইবোৰক লৈ। মই কোনোবাখিনিত এইটো হোৱাটো বিচাৰোঁ, কিন্তু এইটো নহয় যে কোনোবা এটা স্পেচিফিক কোনোবা এটা সম্প্ৰদায় বা জাতিক সেইটো হেৰি কৰিব, টাৰ্গেট কৰিব। এনেকুৱা হ'ব লাগে যিটো সকলোৰে বাবে হ'ব লাগে। মানে গোটেই যিখিনি নীতি নিয়ম, যিখিনি মূল বস্তু, সেইখিনি সকলোকে সামৰি হ'ব লাগে। কোনোবা এটা ব্যক্তিবিশেষক মানে টাৰ্গেট কৰি সেইটো বস্তু হোৱাটো মই নিবিচাৰোঁ, কিন্তু একেবাৰে সমৰ্থনো নজনাওঁ, একেবাৰে অসমৰ্থনো নজনাওঁ, এটা নিৰপেক্ষ অৱস্থানত থাকিব বিচাৰিম। কাৰণ বস্তু এটা কৰিবলৈ লৈছে যেতিয়া বহুত চিন্তাধাৰা কৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মতেই কৰিব। গতিকে দেখা যাওক কি হয়, কিন্তু কোনোবাখিনিত এইটো সকলোকে সামৰি হ'ব লাগে। জাতি সম্প্ৰদায়ক আৰোপ কৰিবলৈ চেষ্টা কৰা হৈছে, সেই গোটেই ন্যায়িক যিখিনি বস্তু সেইখিনি সামৰি লৈহে এই বস্তুটো মানে UCCখন বলবৎ কৰাটো ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। মই ভাবোঁ যে উন্নয়ন কৰক, কিন্তু অকণমান প্ৰকৃতিক উন্নয়ন আমাৰ যিহেতু আপুনি প্ৰকৃতিক সময় বহুত কমি গৈছে, দেখিব পৰা গৈছে, আমাৰ বহুত লছ হৈছে সেই বস্তুটোত। গতিকে প্ৰকৃতি ৰক্ষা কৰি যিখিনি উন্নয়ন কৰিব পাৰি নিশ্চয় কৰিব লাগে। ফ্লাইঅভাৰ বনাব পাৰে, কিন্তু অকণমান ভাবি লওক, প্ৰকৃতি ৰক্ষা কৰক। তেনেধৰণে কৰিলে ভাল লাগে। কাৰণ আমাৰ যিখিনি গছ গছনি থাকে বহুত পুৰণা, আজি দীপৰ বিলৰ গছ গছনি অতীজৰ পৰা আছে, সেইখিনি গছ গছনিৰ পিছতে আমাৰ সম্পদ হয়, এতিয়াও সম্পদ আমাৰ। গতিকে সেইখিনি চাব লাগে। আৰু হিতাধিকাৰীৰ কথা যিদৰে কৈছে, হিতাধিকাৰীৰ কথা মানে আমি আজি নিযুত মইনা যিয়ে পাই আছে, নিযুত মইনা সকলোৱে পাবলগীয়াৰ মানে সেই ইকনমিকেলি উইকাৰ নহয়, ইমান উইক নহয় মানুহবোৰ, বহুত ভাল ভাল ঘৰৰ ছোৱালীবোৰো পাই আছে। গতিকে তেনেস্থলত মই ভাবোঁ যে সেইবোৰৰ কাৰণে থাকিব লাগে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব লাগে যিসকল আচলতে মানে অকণমান ইকনমিকেলি উইকাৰ হয় বা আৰু আশা আছে আগবাঢ়ি যাবলৈ। ইয়াত সুবিধা পাইছে, যথেষ্টখিনি সুবিধা পাব, কিন্তু অনাগত দিনলৈ যাতে আৰু ভৱিষ্যতৰ কথা ভাবিব পাৰে তেনেধৰণৰ হ'ব লাগে। গভৰ্ণমেণ্টৰ মই এটা কথা ক'ব লাগিব, তেওঁলোকে যিটো মেৰিট বেচিছত যিটো চাকৰি দিছে ষ্টুডেণ্টছবিলাকত, নিয়াৰলি 1 লাখ 1.5 লাখ ষ্টুডেণ্টছে চাকৰি পাইছে এণ্টায়াৰলি মেৰিট বেচিছত। সেইকাৰণে মই গভৰ্ণমেণ্টৰ ওচৰত থেংকফুল। কাৰণ আগতে মই দেখিছোঁ, মই দেউতাকৰ পৰা শুনিছোঁ যে কংগ্ৰেছৰ দিনত তেওঁলোকে মানে APSC কিমান কাৰাপ্ট আছিল, তেওঁ মানে মেৰিট বেচিছত চাকৰি নাপালে। বহুত ষ্টুডেণ্টে পিছত মানে ফাইনেল লিষ্টত নাম অহাৰ পিছত নাপালে, তেওঁলোকৰ পৰা টকা ডিমাণ্ড কৰা হ'ল। চ' সেইকাৰণে মেৰিট বেচিছত চাকৰি দিছে, সেইকাৰণে থেংকফুল। আৰু আশাবাদী যে আগন্তুক দিনত আৰু দিব, চাকৰি দিব ষ্টুডেণ্টছবিলাকত মেৰিট বেচিছত। আৰু গুৱাহাটীৰ যিটো বানপানীৰ সমস্যা, আমাৰ উজান বজাৰ ছাইডত বহুত বানপানী হয়, তো সেই সমস্যাটোৰ এটা মানে পাৰ্মানেণ্ট চলিউশ্যন তেওঁলোকে বিচাৰিব বুলি আশা কৰোঁ। আৰু উইমেন ছেফটি, উইমেন ছিকিউৰিটিৰ ওপৰত কাম কৰিব, সেইটোৱে আশা। ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্ৰিক দেশ, আৰু নিৰ্বাচন এক প্ৰক্ৰিয়া, আৰু এই নিৰ্বাচনী প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰে। জনসাধাৰণে উৎসৱ সদৃশভাৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰে। অসমতো ব্যতিক্ৰম নহয়। পূৰ্বৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল, তেখেতৰ নেতৃত্বত এইবাৰ পুনৰবাৰ চৰকাৰ গঠন হৈছে। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা যথেষ্ট আছে। অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ঠাইত ভাৰতৰ বিভিন্ন প্ৰান্তত উপেক্ষিত হয়, নিৰ্যাতিত হয়। সেই দিশসমূহ আঁতৰ হ'ব লাগে। আমাৰ এজন ৰাজনৈতিক নেতাই যে সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে গ্লেমাৰ লাভ কৰিলে যে আমি সুখী হ'ম এনেকুৱা নহয়। আমাৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লীত পঢ়িবলৈ গৈ বা ভাৰতৰ বিভিন্ন প্ৰান্তত পঢ়িবলৈ গৈ যি অত্যাচাৰৰ সন্মুখীন হয়, সেইসমূহ দূৰ হ'ব লাগিব। আমাৰ শিক্ষাৰ্থীয়ে, আমাৰ কৰ্মচাৰী, আমাৰ অসমৰ এজন ব্যক্তিয়ে যদি বাহিৰত তামিলনাডু বা ভাৰতৰ ভিন্ন প্ৰান্তত গৈ উপেক্ষিত হয়, তেতিয়া আমাৰ দুখ লাগে। গতিকে এই বিষয়সমূহ আঁতৰিব লাগিব। গতিকে UCCক লৈ বিভিন্ন বিতৰ্ক চলিছে। আমি বিতৰ্কত প্ৰত্যক্ষভাৱে সোমাব খোজা নাই। জনসাধাৰণে যিটো বিচাৰে, জনসাধাৰণৰ ক্ষতি নোহোৱাকৈ সকলো কাম কাজ সম্পন্ন হ'ব লাগে। আমাৰ চিন্তা চেতনা হ'ব লাগে শিক্ষাৰ্থীকেন্দ্ৰিক, অসমকেন্দ্ৰিক। গতিকে এই বিষয়সমূহক ভিতৰত ৰাখি সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰক আহ্বান জনাব খুজিছোঁ। যিসমূহ অসম চৰকাৰৰ অধীনস্থ যিসমূহ পৰীক্ষা আছে, যেনেকৈ APSC পৰীক্ষাকে আদি কৰি টেট বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা প্ৰশাসনিক পৰীক্ষাই হওক, সকলো পৰীক্ষাৰ ক্ষেত্ৰত নিকা হ'ব লাগে। আৰু এই ব্যৱস্থাটোৰ সৈতে জড়িত যিসকল ব্যক্তি মুৰব্বী হ'ব, সেই মুৰব্বীসকল ৰাজনৈতিক
বিত্তৰ পৰা বাহিৰৰ ব্যক্তি হ'ব লাগে। গতিকে বিভিন্ন সময়ত দেখা পাওঁ এনেকুৱা ঘটনাসমূহ পোহৰলৈ আহিছে। শেহতীয়াভাৱে NTAৰ অধীনস্থ যি নীট পৰীক্ষা আছে, নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটি লৈছে, যিটো পৰীক্ষাক লৈ এটা বছৰজোৰা প্ৰস্তুতি থাকে, যিটো পৰীক্ষাক লৈ আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষানুষ্ঠানৰ অন্যান্য বিষয়ববীয়া সকলো ইয়াত নিয়োজিত হৈ থাকে। সকলো নিয়োজিত হৈ থকাৰ পিছতো এটা পৰীক্ষাৰ প্ৰশ্ন কাকত কেনেদৰে ফাদিল হ'ব পাৰে সেইসমূহ বিষয় পোহৰলৈ আহিব লাগে আৰু দোষীক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। পৰৱৰ্তী সময়ত আমি আশা ৰাখিছোঁ, যিহেতু জনতাই এনেকুৱা পৰীক্ষাসমূহ যথেষ্ট আশাৰে সৈতে দিয়ে বা শিক্ষাৰ্থীসকলে যথেষ্ট উৎসুকতাৰে দিয়ে, তেখেতসকলে অৱতীৰ্ণ হ'ব, ভাল হ'ব। গতিকে ভাল বেয়াৰ হিচাপ নকৰি যিসমূহ ব্যক্তিয়ে ইয়াত থাকে তেখেতসকলে সুচাৰুৰূপে পৰীক্ষাসমূহ পৰিচালনা কৰাৰ দায়িত্ব ল'ব লাগে আৰু ইয়াত যদি কোনোবাই হেমাহি কৰে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ কেইবাটাও ডিপাৰ্টমেণ্ট আমাৰ সেল্ফ ফাইনেন্স হয়। আমি ইতিমধ্যে যিহেতু SFIৰ ফালৰ পৰা আছোঁ দুয়োগৰাকী, আমি SFI বাৰে ডিমাণ্ড কৰিছোঁ যে আমাক ফ্ৰী এডুকেশ্যন লাগে। আমি বাৰে ডিমাণ্ড কৰিছোঁ আমাক যিসমূহ সেল্ফ ফাইনেন্স কোৰ্চ আছে গতিকে সেল্ফ ফাইনেন্স কোৰ্চখিনি আঁতৰাব লাগে। আৰু আমি দেখিছোঁ যে কটন বিশ্ববিদ্যালয়ৰ কোনো এটা ডিপাৰ্টমেণ্টত এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে প্ৰত্যেক ষাণ্মাসিকৰ মূৰে 20 পৰা 30 টকা দিব লাগে। আজি শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা ব্যৱসায় ৰূপান্তৰিত হৈছে যে মোৰ হাতত পইচা নাই কাৰণে মোৰ যদি মন আছে সেই বিষয়টো পঢ়িবলৈ, মই সেই বিষয়টো পঢ়াৰ পৰা বঞ্চিত হৈছোঁ, কাৰণ মোৰ সেই ইকনমিক পাৱাৰটো নাই। সেই এডুকেশ্যনটোক সেই ইকনমিক পাৱাৰ যি কণ্ট্ৰল কৰি আছে সেই ব্যৱস্থাটো নোহোৱা কৰিব লাগে। আৰু যাৰ কাৰণে আমি বাৰে ডিমাণ্ড কৰিছোঁ, আমি বাৰে দাবী কৰিছোঁ যে ফ্ৰী এডুকেশ্যন লাগে। আমি আমাৰ যিসমূহ কথা আছে, যিসমূহ আমি GDPৰ কথা 6% GDP শিক্ষাখণ্ডৰ প্ৰয়োগৰ কথা যিহেতু কোঠাৰীকে কৈ গৈছে, সেইটো আজি ৰূপায়ণ হোৱা নাই। এনেধৰণৰ কথা আমি দাবীটো উত্তালি আহিছোঁ। আমি যেতিয়ালৈকে এই কথাসমূহ যেতিয়ালৈকে শিক্ষাখণ্ডত ৰূপায়ণ নহয় বাস্তৱ ক্ষেত্ৰত আমি দাবী তুলি থাকিম। আমাৰ এটাই কথা যে শিক্ষা কেৱল আম্বানী ঘৰৰ সন্তানে নহয়, শিক্ষা দৰিদ্ৰ ঘৰৰ সন্তানে পাব লাগিব। তেওঁ যি আম্বানী ঘৰৰ সন্তানে যি শিক্ষা লাভ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে যি শিক্ষা লাভ কৰে, একেই শিক্ষা কিন্তু আমাৰ দৰিদ্ৰ কৃষকৰ ঘৰৰ সন্তানেও লাভ কৰিব লাগিব। আমাৰ সেয়াই মৌলিক কথা। আনহাতে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডতো চৰকাৰে বহু কাম কৰাৰ দাবী কৰি আহিছে। নতুন চিকিৎসা মহাবিদ্যালয়, এইমছ, চৰকাৰী চিকিৎসাৰ আন্তঃগাঁথনিমূলক উন্নয়ন, এইবোৰৰ জৰিয়তে স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাৰ চেষ্টা চলিলে। কিন্তু এতিয়াও বহু গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱ, উন্নত চিকিৎসাৰ অভাৱ বুলি সময়ে সময়ে অভিযোগ উঠি আহিছে। সেয়েহে কেৱল চিকিৎসালয় নিৰ্মাণেই যথেষ্ট নহয়, স্বাস্থ্যসেৱাৰ মানদণ্ডও উন্নত হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ আন এটা ডাঙৰ দিশ হৈছে কঠোৰ সিদ্ধান্ত। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান, কঠোৰ আৰক্ষী অভিযান, এই বিষয়বোৰত চৰকাৰ আগ্ৰাহী ভূমিকা দেখা গৈছে। চৰকাৰী পক্ষই ইয়াক শক্তিশালী নেতৃত্বৰ চিন বুলি দাবী কৰে। কিন্তু সমালোচকসকলৰ মতে এনেধৰণৰ ৰাজনীতিয়ে বহু সময়ত সাম্প্ৰদায়িক বিভাজনো বৃদ্ধি কৰে, কিয়নো বাংলাদেশে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো বহু সময়ত মুছলমান সম্প্ৰদায়ৰ সৈতে সাঙুৰি দিয়া দেখা যায়। এইখিনিতে যদি আমি তামিলনাডুৰ কথা কওঁ, TVK নেতৃত্বাধীন থালাপতি বিজয়ৰ নৱগঠিত চৰকাৰে শিক্ষা, স্বাস্থ্য, যুৱকেন্দ্ৰিক ৰাজনীতি আৰু জনকল্যাণক অধিক গুৰুত্ব দিয়া দেখা গৈছে। বিজয় থালাপতি শাসনত অহাৰ লগে লগে ৰাজ্যখনৰ প্ৰত্যেকখন ঘৰত 200 ইউনিট বিনামূলীয়া বিজুলী, ষ্টাৰ্টআপৰ বাবে 5 লাখ টকাকৈ লোন, বাণিজ্য আৰম্ভ কৰিবলৈ 25 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান, ৰাজ্যখনৰ শিক্ষাখণ্ড কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰৰ হাতলৈ আনিবলৈ চিকিৎসা খণ্ডত নীটৰ পৰীক্ষাৰ ভিত্তিত নিযুক্তি নিদি ৰাজ্য নিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থাৰে নিযুক্তি দিয়া, ড্ৰপ আউট আৰু ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান আদিয়ে প্ৰধান। তামিলনাডু চৰকাৰে লোৱা এই পদক্ষেপবোৰে বহু লোকক ভাবিবলৈ বাধ্য কৰিছে। অসমতো যদি শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনক ৰাজনীতিৰ মূল কেন্দ্ৰ কৰা হয় তেন্তে উন্নয়ন অধিক শক্তিশালী নহ'বনে? কিন্তু একে সময়তে অসম চৰকাৰ ব্যস্ত আছে লিভ ইন ৰিলেশ্যনশ্বিপ নিষিদ্ধকৰণ, গোমাংস ভক্ষণৰ দৰে ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত বিষয়ত আইনী হস্তক্ষেপ কৰাত। কেবিনেটৰ প্ৰথম বৈঠকতে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে, যে জনতাৰ ব্যক্তি স্বাধীনতাৰ ওপৰত প্ৰভাৱ পেলাব বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত অসমৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কি বিচাৰে? আগন্তুক 5 বছৰত চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব নিবনুৱা সমস্যা। কাৰণ আজিৰ যুৱ সমাজে কেৱল আঁচনি নহয়, বিচাৰে স্থায়ী কৰ্মসংস্থাপন, বিচাৰে নিজৰ এক স্থিৰ ভৱিষ্যত। একেদৰে কৃত্ৰিম বান আৰু গুৱাহাটীৰ ভয়াৱহ যান-জঁট আজিও এক জ্বলন্ত সমস্যা। সেয়েহে ফ্লাইঅভাৰৰ লগতে বৈজ্ঞানিক বান নিয়ন্ত্ৰণ আৰু সুপৰিকল্পিত নগৰ ব্যৱস্থাপনাও অত্যন্ত প্ৰয়োজনীয়। আনহাতে APSCৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত সংঘটিত কেলেংকাৰীক লৈও কঠোৰ আৰু স্বচ্ছ স্থিতি গ্ৰহণ কৰিব লাগিব হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰখনে। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এতিয়া এটা ডাঙৰ ৰাজনৈতিক আৰু সামাজিক প্ৰশ্ন হৈ পৰিছে। সেয়েহে এতিয়া প্ৰশ্ন এটাই, মুখ্যমন্ত্ৰী হিচাপে নিজৰ দ্বিতীয়টো কাৰ্যকালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক কিমান দূৰ উন্নয়নৰ পথলৈ আগবঢ়াই নিব পাৰিব? কাৰণ প্ৰথম কাৰ্যকালত অসমে দেখিলে শক্তিশালী নেতৃত্ব, দৃশ্যমান উন্নয়ন আৰু বহু সাম্প্ৰদায়িক বিতৰ্ক। কিন্তু আগন্তুক 5 বছৰে নিৰ্ধাৰণ কৰিব অসম অধিক উন্নত হ'ব নে অধিক বিভাজিত। সেইসকলক ক'ব বিচাৰিছোঁ, যদি আজানৰ কথা পাতিলে মূল্য বৃদ্ধি হ্ৰাস পায় তেতিয়াহ'লে আমিও আজানৰ কথা পাতিম। যদি আজানৰ কথা পাতিলে যদি পেট্ৰল ডিজেলৰ দাম কমে তেতিয়াহ'লে আমিও কাইলৈৰ দিনটোৰ পৰা আজানৰ কথা পাতিম। আমিও কাইলৈ আজানৰ কথা পাতিম যদিহে আজানৰ কথা পাতিলেই নিবনুৱা সংস্থাপন সমাধান হৈ যায়। আমিও কাইলৈৰ পৰা আজানৰ কথা পাতিম যদিহে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামবোৰ কমি যায়।
আমিও কাইলৈ আজানৰ কথা পাতিম বা মুছলমানৰ কথা পাতিম মুছলমানে যদি অসমখন ধ্বংসৰ মূল হয় কাইলৈ আমি মুছলমানৰ কথা পাতিম কাইলৈ দিনটোৰ পৰা চাম অসমখন শান্তিপূৰ্ণ হ'ল নে নহ'ল কেৱল মাত্ৰ মুছলমান আজান এই কথাবোৰত ব্যস্ত ৰাখি নিজকে বহুত একেবাৰে মহান পণ্ডিত বুলি ভাবি মানুহবোৰক একেবাৰে গোলাম কৰি নাপেলাব আপোনালোকে মগজবোৰ বৰ্তমান সময় এনেকুৱাকৈ কেপচাৰ কৰিছে মূল্য বৃদ্ধিৰ কথা পাতিব নোৱাৰাকৈ কাৰোবাৰ বিয়া ঘৰৰ কথা আজানৰ কথা মাইকৰ কথা পাতি পাতি মানুহবোৰক ব্যস্ত কৰি নেপেলাব মূল্য বৃদ্ধিৰ কথা ৰাইজৰ ভোটাৰে নিৰ্বাচিত হৈ এচি ৰুমত বহি লাভবিলাসিতৰ জীৱন কটোৱা বিধায়ক মন্ত্ৰীসকলক হয়তো আপোনালোকে যদি সুধি বুম লৈ সুধি থাকে তেখেতলোকে হয়তো বুজি নাপাব মূল্য বৃদ্ধিৰ কথা সেইজন ব্যক্তিক সোধক যিজন ব্যক্তিয়ে দুবেলা দুমুঠি খাবৰ বাবে বৰ্তমান সময়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিৰ কথা সেইজন ব্যক্তিক সোধক ৰাজপথৰ কাষত কেইটামান টেঙা বিকি কেইটামান বাৰীৰ শাক চব্জি বিকি যেতিয়া ঘৰলৈ দাইল চাউলকেইটা নিবলৈ মিঠাতেল নিবলৈ বুকুত কপনি উঠিছে দাইল চাউলৰ দাম শুনিলে যাৰ হাৰ্ট এটেকৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে সেইসকলক মূল্য বৃদ্ধিৰ কথা সোধক মেডিকেলত থকা সেই অসহায় ৰোগীজনৰ কাষলৈ গৈ আপোনালোকে সোধক যে মূল্য বৃদ্ধিৰ বাবে তেখেতলোকে উপযুক্ত চিকিৎসা কৰিবলৈ সুবিধা পাইছে নাই পোৱা মূল্য বৃদ্ধিৰ বাবে তেখেতলোকক উপযুক্ত দৰৱকেইটা কিনিবলৈ পাৰিছে নে নাই পৰা মূল্য বৃদ্ধিৰ কথা তেখেতক সোধক মূল্য বৃদ্ধিৰ কথা সেইজন পিতৃক সোধক যিজন ব্যক্তিয়ে ৰাতিপুৱাই ওলাই আহে ৰিক্সাখন লৈ পেডেল মাৰি মাৰি এই পচন্দ গৰমত ঘূৰি ঘূৰি যেতিয়া গধূলি ল'ৰা ছোৱালীকেইটাই খাব বুলি কেইটামান চাউল নিব নোৱাৰে দাইলকেইটা ভালকৈ নিব নোৱাৰে মাছ মাংসটো বহুত দূৰতে থলো সেই ব্যক্তিসকলক সোধক আপোনালোকে বৰ্তমান মূল্য বৃদ্ধিয়ে কেনেকৈ জোৰ ৰাগ কৰিছে দাইল চাউলৰ দাম শুনিলে বৰ্তমান সময়ত বুকুৰ ধপধপনি বাঢ়িছে আৰু এইসকলে কয় মূল্য বৃদ্ধিৰ বাবে মাত মতাটো বোলে আমাৰ দুখ মূল্য বৃদ্ধিৰ কথা সেইসকলে বুজি নাপাব যিসকলে 1250 টকা দৰে কেৱল মাত্ৰ খাই বৈ ঘৰতে বহি মহিলাকে এগৰাকীক হেৰিলৈ পঠিয়াই দিয়ে মিটিঙলৈ পঠিয়াই দায়িত্ব সামৰি ঘৰত শুই আছে তেখেতলোকে মূল্য বৃদ্ধিৰ কথা গম নাপায় তেখেতলোক পৰজীৱী হয় আনে দিব আমি খাম চৰকাৰে চাউল দিম বুলি কৈছে সেইটো আশাতে ভঞ্জি ৰখি আছে চৰকাৰে তেল দিম বুলি কৈছে সেইটো আশাতে ভঞ্জি ৰখি আছে কিন্তু এফালে তেল দি যে আনফালে যে দাম বঢ়াই যে সকলোকে লুটাৰ ধান্দা মাৰি আছে সেই বস্তুবোৰৰ ওপৰত তেখেতলোকে কোনো ধৰণৰ মন্তব্য নিদিয়ে মাহে কমত 1250 টকা পাম চাউল পাম চেনি পাম দাইল পাম মিঠাতেল পাম আৰুনো কি লাগে ল'ৰা ছোৱালী ভৱিষ্যত যাওক ৰখাতলে 1250 টকা এটা আইজনী নে মাজনী আঁচনি উলিয়াই যি কলেজৰ ছাত্ৰ ছাত্ৰীসকলক বিএ পঢ়া ছাত্ৰ ছাত্ৰীসকলক হা তেখেতলোকক পঢ়াইছে হিতাধিকাৰী সজোৱাৰ বাহিৰে কি কৰিছে 1250টো কি সলিউশন নেকি 1250 টকাটো যেতিয়া দি 3000 4000 টকা দি যদি এখন কলেজত ফৰ্ম ফিল আপ কৰিব লাগে এজন ছাত্ৰই সেমিষ্টাৰ ওয়াইজত প্ৰতিটো সেমিষ্টাৰতে যেতিয়া ফৰ্ম ফিল আপ কৰিব লাগে আগতে 3 বছৰ আছিল এতিয়া 4 বছৰ কৰিলে আগতে 6টা সেমিষ্টাৰ আছিল এটা 8টা সেমিষ্টাৰ কৰিলে তেখেতলোকে যেতিয়া নাম ভৰ্তি কৰিবলৈ যাব তেতিয়া যদি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব এই মূল্য বৃদ্ধিয়ে জুৰুলা কৰা পিতৃজনে কেনেকৈনো তেখেতলোকক পঢ়া শুনা কৰিব এইবোৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি কাৰোবাৰ এজেণ্ট হৈ যাওঁ বাংলাদেশীৰ এজেণ্ট হৈ যাওঁ পাকিস্তানৰ এজেণ্ট হৈ যাওঁ বা কংগ্ৰেছৰ দালাল হৈ যাওঁ বিৰোধী হৈ যাওঁ তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ কৈ আমাক ঠকা খৰকা কৰে মই আপোনালোকক এইটো কথা ক'ব বিচাৰিছো আপোনালোকে যাক সাপোৰ্ট কৰে যাক সমৰ্থন কৰে মোৰ ক'ব লগা নাই চৰকাৰখনে যাতে সংঘবদ্ধতাৰে আমাৰ কথাবোৰ যাতে ৰাইজে যেতিয়া হেঁচা প্ৰয়োগ কৰিব আপোনাক মই এটা কথা কৈছো আপোনাৰ যদি বেমাৰ এটা হৈছে সেই বেমাৰটো যেতিয়া আপুনি পিল খাব তেতিয়াহে আপোনাৰ বেমাৰটো ভাল হ'ব এতিয়া বেমাৰটো হৈছে চৰকাৰখনে এই বস্তুবোৰ হেণ্ডেল কৰিব পৰা নাই প্ৰকৃতপক্ষে তেখেতলোকে মেইনটেনেন্সত ব্যৰ্থ হৈছে যাৰ বাবে আমি তেখেতলোকক কৈছো যে তেখেতলোকক আমি কেলে নিৰ্বাচিত কৰিছো চৰকাৰখনে আমাৰ ৰাজ্যখনৰ সকলো পৰিৱেশ ইকনমিক দিশৰ পৰা আদি কৰি প্ৰতিটো দিশতে তেখেতলোকে সংঘবদ্ধতাৰে কামবোৰ কৰিব লাগিব পৰিকল্পনা তেখেতলোকৰ মাৰ্জিত হ'ব লাগিব নিবনুৱা সংস্থাপনেৰে তেখেতলোকে মাইলৰ খুঁটি কেনেকৈ স্থাপন কৰিব লাগিব সেই বিষয়বস্তুবোৰৰ ওপৰত তেখেতলোকে আলোচনা কৰিব লাগিব এই পৰিকল্পনাবোৰ নথকাৰ কাৰণে বৰ্তমান সময়ত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে জনসাধাৰণে এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাৰু কেৱল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সেই যেনিবা মধ্যপ্ৰাচ্যৰ যুদ্ধ কিবা কিবি কৈ তেখেতলোকে তলাব বিচাৰিছে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ইমান আকাশলংঘী হোৱাৰ কথাটো কি যধে মধে ইমান যে মন গ'লেই দাম বঢ়াব মন গ'লেই দাম বাঢ়িব এই কথাবোৰ যে চলি আছে এই কথাবোৰৰ ওপৰত তেখেতলোকে বৰ্তমান সময়ত ব্যৱস্থা কিয় গ্ৰহণ নকৰে যোগান বিভাগ বুলি এটা বিভাগ আছে কেৱল মাত্ৰ বিভাগটোহে আছে মানুহবোৰ যেন তাত নাই তেনেকুৱা ধৰণৰ ব্যৱস্থা তেখেতলোকৰ কোনো দিন মাত এষাৰ দিয়াও নুশুনো মূল্য বৃদ্ধি কিমান ৰেট যোগান বিভাগৰ মন্ত্ৰীয়ে জানে নে নাজানে বা যোগান বিভাগটোৱে জানে নে নাজানে সেইটো এটা চিন্তনীয় বিষয় বৰ্তমান সময়ত দাইলৰ ৰেট কিমান যোগান বিভাগে জানে নে নাজানে আমাৰ সন্দেহ আছে মিঠাতেলৰ ৰেট কিমান জানে নে নাজানে আমাৰ সন্দেহ আছে চাউল দালিৰ ৰেট কিমান হয় তেখেতলোকে জানে নে নাজানে সন্দেহ আছে আমি এইবোৰ কথা ক'ব বিচাৰিছো সাধাৰণ ৰাইজে যদি ভোকত মৰিব লগা হয় তেতিয়া ৰজা পাতি একো লাভ নাই আমি ৰজা এইটো কাৰণে পাতিছো যে প্ৰজা সুখত থাকিব লাগে প্ৰজা বৰ্তমান এনেকুৱা ধৰণৰ অৱস্থা ৰজা বৰ্তমান সুখত থাকিব বিচাৰিছে প্ৰজা মৰে মৰক আমাৰ ক'ব লগা নাই কিন্তু সেইসকল প্ৰজাৰ চৰণতে কালি দিনটোলৈকে পৰি আছিলে তেখেতলোকক ৰজা পাতিবৰ কাৰণে সদস্যসকলে এটা কথা ক'লো এই মূল্য বৃদ্ধিৰ ওপৰত বাকী মই বিষয়সমূহৰ কথা মই ক'বলৈ নাযাওঁ এই মূল্য বৃদ্ধিৰ ওপৰত অন্তত মন্তব্য যদি দিবলৈ যায় আপোনালোককো কৈছো আপোনালোকে হেঁচা প্ৰয়োগ কৰিব লাগিব চৰকাৰখনে যাতে এই দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে দল সংগঠন বুলিতো আমাৰ অসমত নাই
নিৰ্বাচনৰ আগলৈকে মিয়া বুলি দুজনমান ওলালে হা বৰ্তমান সময়তো ক'ৰবাত বিধায়ক কেইজনমান নিৰ্বাচিত হোৱাৰ পিছতে মাইকৰ ফোনলৈকে আহিছে আৰু সেইকেইটা লাউড স্পীকাৰ আজান এই কথাবোৰ কৈ ঘৃণাৰ ৰাজনীতিয়ে 5টা বছৰ বিয়পাবৰ কাৰণে চুটলপি বহি লিখিবলৈ আৰম্ভ কৰিছে কোনো ধৰণৰ তেখেতলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে কি পাতিব লাগে এই কথাটো বদ্ধপৰিকৰভাৱে পৰিকল্পনা নাই যেতিয়া মানুহৰ ওচৰত পৰিকল্পনা নাথাকে যেতিয়া মানুহৰ ওচৰত ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিবলৈ একো কথা নাথাকে তেতিয়াই তেখেতলোকে এনেধৰণৰ বিতৰ্কমূলক বস্তুবোৰ উলিয়াই ল'ব আৰু আমাক বিপথে পৰিচালিত কৰিবৰ বাবে চেষ্টা কৰিব আমাক কেৱল মাত্ৰ লগাই দিব যে হিন্দু মুছলিম যদি কৰি যদি মূল্য বৃদ্ধিৰ দাম কমে কাইলৈৰ পৰা আমিও হিন্দু মুছলিম কৰিম হিন্দু মুছলিম কৰিলে যদি কাইলৈ পেট্ৰল ডিজেলৰ দাম কমে তেতিয়াহ'লে কাইলৈ আমিও হিন্দু মুছলিম কৰিবলৈ আমি ৰাজি আছোঁ হিন্দু মুছলমান কৰিলেই যদি নিবনুৱা সংস্থাপন হৈ যায় তেতিয়া কাইলৈৰ পৰা আমিও হিন্দু মুছলমান কৰিম হিন্দু মুছলমানক বৰ্তমান মুছলমানক যদি মাৰি পেলালে হিন্দু যদি ৰাজ্যখন সুৰক্ষিত হয় তেতিয়াহ'লে আমিও কাইলৈৰ পৰা মুছলমানৰ বিৰুদ্ধাচৰণ কৰিম কি হ'ব নেকি আজান বন্ধ কৰিলে কি সকলো শেষ হৈ যাব নেকি এই বিষয়বস্তুবোৰ মূল্য বৃদ্ধি নকমে আজানৰ কথা পাতি থাকিলে মূল্য বৃদ্ধি নকমে আজানৰ কথা পাতি থাকিলে আমাৰ তেলৰ দাম নকমে কথাবোৰ মনত ৰখাটো ভাল মানুহ হিচাপে জনম লৈছোঁ জীৱশ্ৰেষ্ঠ হৈছোঁ কথাবোৰ কেৱল মাত্ৰ একপক্ষভাৱে কোনোবা এজন প্ৰভুক সন্তুষ্ট কৰিবৰ বাবে আপোনালোকে গুণানুকীৰ্তন কৰি নাথাকিব নিজৰ বিবেক এটা আছে চিন্তা চৰ্চা কৰিব আপোনাৰ সন্তান আছে আপোনাৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নাখাই যদি মৰিব লাগে নাখাই যদি মৰিব লাগে তেনেকুৱা এখন ৰাজ্যত কাৰোবাৰ গুণানুকীৰ্তন কৰি কিবা লাভ আছে নেকি আপোনাৰ পেটটোৰ কথাও এবাৰ চিন্তা কৰিব আপোনাৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব তাৰ পাছত আনৰ বাবে ইমান দিনটো ভকতি মিনতি কাৰোবাক সমালোচনা কৰা কিবা কৰা এই কামবোৰ কৰিব এনেই অনৰ্থক বেপেৰুৱা বজৰুৱা কিবা কিবি কথাত আপোনালোকে লাগি নাথাকিব যিবোৰ কথাত লাগিব লাগে সেইবোৰ কথাত লাগক এনেই অযথা কামত আপোনালোকে সময় নষ্ট নকৰিব ধন্যবাদ